Welcome everyone to Urja classes. সকলোকে Urja classলৈ স্বাগতম জনাইছো. Today we will discuss few important questions on Indian history. আমি ভাৰতবৰ্ষৰ ইতিহাসৰ কিছুমান খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি আজি আলোচনা কৰিম. প্ৰথম প্ৰশ্নটো হৈছে the cabinet mission plan was proposed in কোন বছৰত cabinet mission পৰিকল্পনাৰ প্ৰস্তাৱ দিয়া হৈছিল? আমি উত্তৰটো পাওঁ 1946 এটো কৰা হৈছিল. আমাৰ দ্বিতীয় প্ৰশ্নটো হ'ল সুভাষ চন্দ্ৰ বসু কোন বছৰত ভাৰতৰ পৰা পলাই গৈছিল? কোন বছৰত তেওঁ ভাৰতৰ পৰা পলাই গৈছিল? আমি উত্তৰটো পাওঁ 1941. কিয় পলাই গৈছিল? সুভাষ চন্দ্ৰ বসুক আপোনালোকে জানে যে he was house arrest. So he was in Calcutta and he fled from his house and he went abroad to organize Azad Hind Fauj. গতিকে তেওঁ কি কৰিছিল? তেওঁ পলাই গৈছিল ঘৰৰ পৰা আৰু তেওঁ কিহৰ কাৰণে যত্ন কৰিছিল? বিদেশত গৈছিল. বিদেশত গৈ তেওঁ ভাৰতবৰ্ষৰ স্বাধীনতাৰ হকে কাম কৰিবলৈ ওলাই গৈছিল. এতিয়া আমি আহোঁ permanent settlement. When was the permanent settlement of Bengal, Bihar and Orissa brought about? কেতিয়া কোন বছৰত বংগ, বিহাৰ আৰু উৰিষ্যাত পাৰ্লামেণ্ট সেটেলমেন্টৰ ব্যৱস্থা অনা হৈছিল? আমি উত্তৰটো পাওঁ 1793. আমাৰ পিছৰ প্ৰশ্নটো হ'ল the first phase of the Congress party. First phase মানে যেতিয়া যিখিনি সময়ত কংগ্ৰেছৰ গঠন হৈছিল 1885 to 1905. এইখিনি ফাৰ্ষ্ট ফেজ বুলি কোৱা হয়. আৰু কিয় কোৱা হয়? এইখিনিত প্ৰথমতে কংগ্ৰেছৰ গঠন হৈছিল আৰু কংগ্ৰেছে প্ৰথম ৰাজনৈতিকভাৱে কাম কৰা আৰম্ভ কৰিছিল. আৰু তেতিয়া তেওঁলোকৰ লক্ষ্য কি আছিল আমি জানিব পাৰিম. তেওঁলোকৰ লক্ষ্য কি আছিল? ইয়াতে বহুত কেইটা লক্ষ্য দিয়া হৈছে. সীমিত স্বাধীনতা, লিমিটেড ইণ্ডিপেণ্ডেন্স, কমপ্লিট ফ্ৰীডম, সম্পূৰ্ণ স্বাধীনতা, ইণ্ডিয়ানেশ্যন অফ ছাৰ্ভিচ, সেৱাৰ ভাৰতীয়কৰণ আৰু শেষৰটোত আছে কনষ্টিটিউচনেল ৰিফৰ্ম অৰ্থাৎ সাংবিধানিক সংস্কাৰ. কিন্তু তেওঁলোকে কোনটো কৰিছিল আমি জানিব পাৰিম যে সাংবিধানিক সংস্কাৰ কনষ্টিটিউচনেল ৰিফৰ্ম. প্ৰথম অৱস্থাত জাতীয় কংগ্ৰেছৰ মুখ্য লক্ষ্য স্বাধীনতা কিন্তু নাছিল. তেওঁলোকে বিচাৰিছিল কিছু সংস্কাৰ হওক যাতে সাধাৰণ মানুহে কিছু সকাহ পায়. So that the people of India can get relief to some extent and they can get some sort of flexibility within the British rule. Bharat Tek Andolon, Quick India movement, when it was started. So it was started in August 1942. It is also known as August Kranti. আমি আগষ্ট ক্ৰান্তি বুলিও এই সময়ছোৱাক জানো আৰু সেইটোৱেই হ'ল বিখ্যাত কুইক ইণ্ডিয়া মুভমেণ্ট অৰ্থাৎ ভাৰতবৰ্ষ এৰিবলৈ ব্ৰিটিছক কোৱা হৈছিল. What important political party was formed in 1906? এটা খুব গুৰুত্বপূৰ্ণ পলিটিকেল পাৰ্টি গঠন হৈছিল 1906ত. সেই পাৰ্টিটোৰ নাম কি আমি গম পাম. সেইটো হ'ল হিন্দু মহাসভা. তেওঁলোকে মনত ৰাখিব হিন্দু মহাসভা 1906ত গঠন হৈছিল. ইয়াৰ পিছত আছে who among the following remarked about the Cripps proposal that it was a post-dated check on a crossing bank? কোনে দিছিলে মন্তব্য post-dated check in a crossing bank অৰ্থাৎ এনেকুৱা এখন চেক যিটো বেংকৰ কোনো অস্তিত্বই নাই, ক্ৰাছ মানে বেংকৰাপ্ট হৈ যোৱা এটা বেংকৰ এখন চেক. এইটো দিছিল এই মন্তব্য দিছিল MK গান্ধী. তেখেতে কৈছিল এই কথাটো. ইয়াৰ পিছত আছে আমাৰ the first census in India during the British period was held during the viceroyalty of কাৰ সময়ত হৈছিল? কোনজন ভাইসৰয়ৰ দিনত লোকপিয়ল হৈছিল প্ৰথম ভাৰতবৰ্ষত? আমি উত্তৰটো পাওঁ লৰ্ড ৰিপন. লৰ্ড ৰিপনে তেওঁ প্ৰখ্যাত আছিল ৰিফৰ্মেশ্যনৰ কাৰণে. তেওঁ বিভিন্ন ধৰণৰ ৰিফৰ্মেশ্যন আনিছিল আৰু তাৰ ভিতৰত এটা উল্লেখযোগ্য হ'ল লোকপিয়ল কৰিছিল তেওঁ প্ৰথমবাৰ ভাৰতবৰ্ষত.
এতিয়া আমি আহোঁ জালিয়ানৱালাবাগ ঘটনাত সংঘটিত হোৱাৰ সময়ত ভাইচৰয় কোন আছিল? Who was the viceroy during the Jallianwala tragedy? আমি পাওঁ লৰ্ড চেমছফোৰ্ড, তেখেত আছিল ভাইচৰয়। ইয়াৰ পিছত আছে who among the following formed the party named as Forward Bloc? Forward Bloc এইটো কোনে গঠন কৰিছিল এই পাৰ্টিটো? আমি উত্তৰ পাওঁ নেতাজী সুভাষ চন্দ্ৰ বসু। তেওঁ কিয় কৰিছিল? তো আপোনালোকে সবেই জানে যে নেতাজী সুভাষ চন্দ্ৰ বসু কংগ্ৰেছৰ লগতো জড়িত আছিল। তেওঁ কংগ্ৰেছৰ প্ৰেছিডেণ্ট হৈছিল, কিন্তু তেওঁৰ লগত কংগ্ৰেছৰ বহুত কথা মিলা নাছিল, মতানৈক্য হৈছিল মহাত্মা গান্ধীৰ লগতো। আৰু তেওঁ কি কৰিছিল? এটা বিকল্প ৰাজনৈতিক এটা প্লেটফৰ্ম তেওঁ বিচাৰিছিল, আৰু তেনেদৰে তেওঁলোকে কৰিছিল ফৰৱাৰ্ড ব্লক নামৰ ৰাজনৈতিক দলটো। প্ৰাৰ্থনা সমাজ was a great institution started in. প্ৰাৰ্থনা সমাজ কোনে প্ৰথমে আৰম্ভ হৈছিল? আমি পাওঁ মহাৰাষ্ট্ৰত প্ৰথমতে আৰম্ভ হৈছিল। এতিয়া আমি আহোঁ salt law. In 1930, Mahatma Gandhi broke the symbolic salt law. After launching the famous Dandi March, this was also called for. আমি আৰু এটা নামেৰে জানো যে এই যেটো মহাত্মা গান্ধীয়ে যেটো অমান্য কৰিছিল, যিখন এক্ট আছিল সল্ট ল, সেইখন তেওঁ অমান্য কৰিছিল আৰু দাণ্ডি মাৰ্চ কৰিছিল। কেতিয়া কৰিছিল? 1930। গতিকে ইয়াক আমি আৰু কি ৰূপত বুজি পাওঁ? চিভিল ডিসঅবিডিয়েন্স, আইন অমান্য। আপোনালোকে সকলোৱে জানে যে সল্ট ল আমাক নিমখ সকলোকে লাগে। নিমখ খুব সাধাৰণ বস্তু, আৰু নিমখ প্ৰতিজন ঘৰতেই নিমখৰ প্ৰয়োজন, কিন্তু ব্ৰিটিছে কি কৰিছিল? সল্টৰ ওপৰত টেক্স লগাইছিল। আৰু মহাত্মা গান্ধী বিচাৰিছিল যে সল্ট যিহেতু নিমখ সাগৰৰ পানীৰ পৰা উৎপন্ন হয়, তাৰ যিহেতু সাধাৰণ মানুহে ব্যৱহাৰ কৰে, তাৰ ওপৰত কোনো টেক্স থাকিব নালাগে। গতিকে তেওঁ প্ৰথম সেই যিটো ব্ৰিটিছৰ টেক্স, সেই যিটো পলিচি, সেই যিটো নিয়ম, তাক তেওঁ অগ্ৰাহ্য কৰিছিল আৰু দাণ্ডি মাৰ্চ কৰিছিল, আৰু সেইটো আছিল চিম্বলিক। ইয়াৰ পিছত আছে when did Cripps mission come to India? Cripps mission ভাৰতবৰ্ষলৈ কেতিয়া আহিছিল? উত্তৰটো হ'ল 1942। 1942 Cripps mission ভাৰতবৰ্ষলৈ আহিছিল। খুব এটা দুখজনক ঘটনা ঘটিছিল। কেতিয়া ঘটিছিল? 23rd March 1931. 3 revolutionaries were hanged and secretly cremated on the bank of Sutlej. Who were they? 1931 চনৰ 23 মাৰ্চ তাৰিখে সুটলেজ নদীত পাৰত 3জন ৰিভলিউচনাৰী বিদ্ৰোহী তেওঁলোকৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছিল। আৰু তেওঁলোক কোন আছিল? তেওঁলোক আছিল ভগত সিং আৰু তেওঁৰ সহকৰ্মী বা সহযোগীসকল। ভগত সিং, সুখদেৱ আৰু ৰাজগুৰু। আপোনালোকে জানে তেওঁলোকক ফাঁচি দিয়া হৈছিল, আৰু তেওঁলোকৰ অন্ত্যেষ্টিক্ৰিয়া ক'ত কৰা হৈছিল? সতলুজ নদীৰ পাৰত কৰা হৈছিল, আৰু সেইটো খুব গোপনে কৰা হৈছিল। The Vernacular Press Act passed during the viceroyalty of Lord Lytton was repealed by. Lord Lyttonৰ সময়ছোৱাত স্থানীয় প্ৰেছ আইন প্ৰতিহত কৰা হৈছিল। কাৰ দ্বাৰা? লৰ্ড ৰিপন। আমি আগতে কৈছোঁ যে লৰ্ড ৰিপনৰ সময়ত বহুত সংস্কাৰ ধৰ্মী কাম ভাৰতবৰ্ষত হৈছিল। The Muslim League demanded a separate homeland for the Indian Muslim openly for the first time at its annual session held in Lahore in the year. কোন বছৰত মুছলিম লীগে তেওঁলোকৰ বাবে, মুছলমান লোকসকলৰ বাবে এখন সুকীয়া ৰাজ্যৰ দাবী কৰিছিল? সেইটো হ'ল 1940 চনত। The main effort of the Congress Party during the fateful period of 1999 to 1929.
concentrated on. কিয় কৈছে এই পিৰিয়ডটো খুব সংকটজনক বা দুৰ্ভাগ্যজনক পিৰিয়ড বুলি কোৱা হৈছে 1990 ৰ পৰা 1929 কিয় আপোনালোকে জানে 1919 ত কি হৈছিল জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হৈছিল ৰাওলাট এক্ট আহিছিল গতিকে মানুহৰ ওপৰত সাধাৰণ মানুহৰ ওপৰত অত্যাচাৰ চলিছিল গতিকে খুব দুৰ্ভাগ্যজনক সময় আছিল সেইখিনি সময়ত গতিকে সেইখিনি সময়ৰ কি আছিল কংগ্ৰেছৰ মূল কথা আছিল মুখ্য প্ৰচেষ্টা আছিল চৰকাৰৰ সৈতে অসহযোগ নিষ্ক্ৰিয় প্ৰতিৰোধ আৰু সক্ৰিয় অমান্যতা অৰ্থাৎ নন কোঅপাৰেশন উইথ দি গভৰ্নমেন্ট পেসিভ ৰেজিস্ট্যান্স এণ্ড এক্টিভ ডিসঅবিডিয়েন্স চৰকাৰৰ কোনো কামতে সহযোগিতা নকৰে আৰু কি কৰিব চৰকাৰৰ যিমানবোৰ আঁচনি থাকে তাত প্ৰতিৰোধমূলক প্ৰচেষ্টা হাতত ল'ব আন্দোলন কৰিব পিকেটিং কৰিব আৰু চৰকাৰৰ কোনো কথাই তেওঁলোকে নামানে যিবোৰ আইন থাকিব সেইবোৰ অমান্য কৰিব ৰাওলাট আইন কেতিয়া গৃহীত হৈছিল আমি পাওঁ 1919 ত আমি আগতেও কৈছো ৰাওলাট আইন হৈছিল 1919 ত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হৈছিল গতিকে এইটো দুটাৰ সম্বন্ধ আছে আমি চাওঁ ইয়াৰ পিছৰটো who among the following never remained a leader of the স্বৰাজ্য পাৰ্টি কোন নাছিল স্বৰাজ্য পাৰ্টিৰ দলৰ নেতা ইয়াৰ ভিতৰত কোন নাছিল আমি পাম সি ৰাজাগোপালাচাৰী he was not a member of স্বৰাজ্য পাৰ্টি during the period 1929 to 1947 the Congress used all means constitutional and agitational to secure কিহৰ বাবে কংগ্ৰেছে কি পাবৰ বাবে কৰিছিল কি লাভৰ বাবে 1929 to 1947 সময়ছোৱাত কংগ্ৰেছে সকলো উপায় সাংবিধানিক আৰু আন্দোলনমূলক ব্যৱহাৰ কৰিছিল আমি উত্তৰ পাম সম্পূৰ্ণ স্বাধীনতাৰ কাৰণে তেওঁলোকে অসহযোগ কৰিছিল তেওঁলোকে আন্দোলনো কৰিছিল আৰু কংগ্ৰেছৰ ভিতৰতে থকা যিসকল উগ্ৰবাদী নেতা আছিল তেওঁলোকে বিভিন্ন কাৰ্যসূচীও হাতত লৈছিল গতিকে কিহৰ বাবে কৰিছিল যে সম্পূৰ্ণ স্বাধীনতা পূৰ্ণ স্বৰাজৰ বাবে তেওঁলোকে এইখিনি কৰিছিল খান আব্দুল গফৰ খান তেওঁ কি কৰিছিল তেওঁ কি আছিল খান আব্দুল গফৰ খান আমি পাওঁ তেওঁ ফাউণ্ডাৰ অফ দি ৰেড চাৰ্ট মুভমেণ্ট ৰেড চাৰ্ট আন্দোলনৰ তেওঁ গুৰি ধৰোতা আছিল তেওঁক আমি হিমান্ত গান্ধী বুলিও জানো The first newspaper which was published in India was titled ভাৰতত প্ৰকাশিত প্ৰথম বাতৰি কাকতখনৰ শিৰোনামা কি আছিল শিৰোনাম আছিল The Bengal Gazette এখন ভাৰতবৰ্ষত প্ৰথম প্ৰকাশিত বাতৰি কাকত Who was the first English Governor General in India during the East India Company days ভাৰতৰ প্ৰথম ইংৰাজ গভৰ্ণৰ জেনেৰেল কোন আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ দিনত আমি উত্তৰ পাম ৱাৰেন হেংষ্টিং তেওঁ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল ব্ৰাহ্ম সমাজ was founded by ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল কোনে কৰিছিল ৰাজা ৰামমোহন ৰয় আৰু তেওঁ ব্ৰাহ্ম সমাজৰ দ্বাৰা কি কৰিছিল তেওঁ ব্ৰাহ্ম সমাজৰ দ্বাৰা বিভিন্ন ধৰণৰ সমাজত থকা কুপ্ৰথাসমূহ বন্ধ কৰিবলৈ যত্ন কৰিছিল he tried to eradicate the social evil which exists in Indian society such as the sati system right and many more introducing the widow marriage so all these sort of things then this education for women so these sort of things they have adopted and try to redefine the society in a proper way in a liberal way
Who coined the slogan Quit India? ভাৰত ত্যাগ শ্লোগান কোনে দিছিল? So let's see, Mahatma Gandhi. Mahatma Gandhi কি কৈছিল? He said that the British should quit India and India can define its destiny by its own. So it is the duty of the Indians, and Indians can do that. So British should leave India. The Simon Commission was generally boycotted by the Indian political parties. What was the reason for this general non-cooperation? Simon Commission আহিছিল আৰু Simon Commissionক অসহযোগ কৰিছিল ভাৰতীয় লোকসকলে। তাৰ কাৰণ কি আছিল? কিহৰ বাবে Simon Commissionক ভাৰতীয় মানুহে আদৰি লোৱা নাছিল? ইয়াত কাৰণ দিয়া হৈছে। ইয়াৰ ভিতৰত কোনটো কাৰণ আছিল আমি চাম। ইয়াৰ ভিতৰত কাৰণটো আছিল it was an all white commission. Simon Commissioner যিমানবোৰ সদস্য আছিল সকলোবোৰ আছিল ব্ৰিটিছ বগা সাহাব। আৰু সেইবাবে ভাৰতীয় যিবোৰ ৰাজনৈতিক নেতা, কংগ্ৰেছ দল বা আন ৰাজনৈতিক যিবোৰ দল আছিল তেওঁলোকে Simon Commissioner বিৰোধিতা কৰিছিল। কিয়নো যিহেতু এজনো ভাৰতীয় নাগৰিক নাই, গতিকে ভাৰতবৰ্ষৰ যি বেদনা, ভাৰতবৰ্ষৰ যি সমস্যা সেইটো তেওঁলোকে কেতিয়াও অনুধাৱন কৰিব নোৱাৰিব আৰু সেইটো এটা মানহানিৰ কথা, ডিসগ্ৰেসফুল ভাৰতবৰ্ষৰ লোকৰ কাৰণে। গতিকে তেওঁলোকে তাক কি কৰিছিল? কোঅপাৰেট কৰা নাছিল। Who among the following was the pioneer among the Muslims in the 19th century? 19শ শতিকাত মুছলমানসকলৰ মাজত নিম্নলিখিত কোনজন অগ্ৰগামী আছিল? আপোনালোকে জানে যে মুছলমান সমাজখন হিন্দুসকলে যিমান সোনকালে ওয়েষ্টাৰ্ণ যেটো পশ্চিমীয়া শিক্ষাটো গ্ৰহণ কৰিছিল, মুছলমান সমাজখনে অলপ পিছত কৰি তেওঁলোকৰ অকমান দেৰি হ'ল। সেইকাৰণে 19শ শতিকাত মুছলমানৰ মাজত কোনজন অগ্ৰগামী আছিল সেই কথাটো আহি পৰে। তাতে আমি দেখিম ছাৰ সৈয়দ আহমেদ খান তেওঁ অগ্ৰগামী আছিল। অৰ্থাৎ পশ্চিমীয়া যি শিক্ষা তাৰ দুৱাৰ তেওঁলোকে খুলিছিল বা তাৰ সেই শিক্ষা গ্ৰহণ কৰাৰ প্ৰতি আগ্ৰহ দেখুৱাইছিল আৰু বাকী মানুহখিনিকো তেনেদৰে তেওঁলোকে লিড কৰিছিল। The Great Divide of the Congress in 1907 saw the movement split into 1907 চনত কংগ্ৰেছত বিভাজন হৈছিল আৰু এই বিভাজনৰ ফলত কি হৈছিল আমি পাওঁ। এই বিভাজনৰ ফলত উগ্ৰপন্থী আৰু উদাৰপন্থী, extremist and moderate, Congress was divided into two factions. One is extremist and one is moderate. The extremist wing is led by Balagangadhar Tilak, Bipin Chandra Pal, these people, and others are the moderate people. They feel that still they can get something by prayer and petitions from the British government. তেওঁলোকে moderate খিনি যিখিনি উদাৰপন্থী আছিল তেওঁলোকে বিশ্বাস কৰিছিল যে ব্ৰিটিছ গভৰ্ণমেণ্টৰ ওচৰত প্ৰাৰ্থনা কৰি বা দৰখাস্ত কৰিও কিছু আদায় কৰিব পাৰি। কিন্তু যিখিনি উগ্ৰবাদী আছিল তেওঁলোকে ভাবিছিল যে সেই পদ্ধতিৰে ব্ৰিটিছৰ পৰা স্বাধীনতা পোৱা বা কিবা ভাল ফল লাভ কৰা আশা কৰাটো অনুচিত বা লাভ কৰিব পৰা নাযায় আৰু তাৰ বাবে তেওঁলোকে সংগ্ৰামৰ পথটো বাছি লৈছিল। Aligarh Muslim University was founded by, এটো খুব ডাঙৰ কথা যে Aligarh Muslim University এটা খুব ভাল শিক্ষাৰ কেন্দ্ৰ, আজিও খুব ভাল শিক্ষাৰ কেন্দ্ৰ। আৰু সেই কোনে আলিগড় মুছলিম বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল বুলি ক'লে আমি পাওঁ ছাৰ সৈয়দ আহমেদ খান। ঠিক তেনেকৈ আলিগড়ৰ পৰা এটা নতুন শিক্ষাৰ এটা নতুন দিশ উন্মোচন হৈছিল। So Aligarh was the center of learning at that time. Who founded the Ramakrishna Mission? Ramakrishna Mission কোনে প্ৰতিষ্ঠা কৰিছিল? আমি উত্তৰটো পাওঁ বিবেকানন্দ। বিবেকানন্দই তেওঁৰ গুৰু শ্ৰী ৰামকৃষ্ণ পৰমহংসৰ নামত ৰামকৃষ্ণ মিছন স্থাপন কৰিছিল আৰু আজিও পৃথিৱীৰ বহু দেশত তাৰ শাখা প্ৰশাখা আছে আৰু তেওঁলোকে মানৱ কল্যাণৰ বাবে কাম কৰি আহিছে। সত্যাৰ্থ প্ৰকাশ was written by, সত্যাৰ্থ প্ৰকাশ লিখিছিল কোনে লিখিছিল?
আমি পাম স্বামী দয়ানন্দ তেখেতে লিখিছিল সত্যাৰ্থ প্ৰকাশ The Mountbatten Plan which proposed the partition of India was declared in কেতিয়া ভাৰত বিভাজনৰ কথা মাউণ্টবেটেনে ঘোষণা কৰিছিল কোন চনত কেতিয়া কৰিছিল আমি পাওঁ জুন 1947 জুনত ডিক্লেয়াৰ কৰিছিল আৰু আগষ্টত ভাৰতবৰ্ষে স্বাধীনতা পাইছিল খুব কম সময়ৰ ভিতৰত এইখিনি কাম হৈছিল Gandhi Aryan Pact was signed in Gandhi Aryan চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল আমি উত্তৰত পাওঁ 1931 Gandhi Aryan চুক্তি স্বাক্ষৰিত হৈছিল In which year was Azad Hind Fauj formed? কোন চনত Azad Hind Fauj গঠন কৰা হৈছিল? উত্তৰটো হ'ব 1941. In which year was the first non-cooperation movement launched by the Congress? কোন বছৰত non-cooperation movement অসহযোগ আন্দোলন আৰম্ভ কৰিছিল কংগ্ৰেছে? উত্তৰটো হ'ব 1920 অসহযোগ আন্দোলন আৰম্ভ কৰিছিল মহাত্মা গান্ধীয়ে আৰু অসহযোগ মানে কি ব্ৰিটিছ গভৰ্ণমেণ্টৰ লগত কোনো ক্ষেত্ৰতে সহযোগ নকৰা নন কোঅপাৰেশ্যন means not to cooperate in any way with the British government What was the ultimate offer of the Cripps mission in 1942 to the Indian leaders Cripps mission কি দিছিল ভাৰতীয় নেতৃত্ব ক্ৰিপ মিছনে কি প্ৰস্তাৱ দিছিল আমি গম পাম অফাৰ অফ ডমিনিয়ন ষ্টেটাছ অৰ্থাৎ পূৰ্ণ স্বাধীনতা নহয় গতিকে এই ক্ৰিপছ মিছনক সেইভাবে কংগ্ৰেছৰ যি নেতৃত্ব আছিল তেওঁলোকে হেতু অগ্ৰাহ্য কৰিছিল so the leadership of the congress has rejected this mission because they wanted the full independence তেওঁলোকে পূৰ্ণ স্বাধীনতা বিচাৰিছিল Who among the following worked for the India's freedom in foreign lands ভাৰতবৰ্ষত এটো নহয় যে ভাৰতবৰ্ষত অকল ভাৰতবৰ্ষতেই স্বাধীনতা যুঁজা হৈছিল বিদেশৰ মাটিৰ পৰাও স্বাধীনতাৰ যুঁজখন যুঁজা হৈছিল আৰু তাৰ বাবে বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ধৰণৰ নেতাই অহৰহ কাম কৰিছিল ইয়াৰে এতিয়া বহুতখিনি নাম দিয়া হৈছে কোনকেটা নেতৃত্বত কোন আছিল বিদেশৰ আন্দোলন কৰাৰ ক্ষেত্ৰত আমি পাম লালা হৰদয়াল শ্যামজি বৰ্মা ভিডি সাভাৰকাৰ so lala hardayal shyamji burma and vd savarkar were the prominent figure who worked for the independence of India from outside perhaps you people also know about India House আপোনালোকে সকলোৱে জানে India Houseৰ কথা যে লণ্ডনত আছিল আৰু হেইটো কি আছিল বিদ্ৰোহীসকলৰ কেন্দ্ৰস্থল আছিল গতিকে এই লোকসকলে কি কৰিছিল তেওঁলোকে বিভিন্ন উপায়েৰে বিদ্ৰোহীসকলক সহায় কৰিছিল Lord Mountbatten became the Viceroy of India in Lord Mountbatten ভাৰতৰ Viceroy হৈছিল কেতিয়া তেওঁ আছিল মাৰ্চ 1947 তেওঁ ভাৰতবৰ্ষৰ একজন Viceroy আছিল The Swadeshi movement was in fact a strong reaction to স্বদেশী আন্দোলন প্ৰকৃততে এক তীব্ৰ প্ৰতিক্ৰিয়া আছিল ইহৰ বিৰুদ্ধে পাৰ্টিশন অফ বেংগল কেতিয়া আছিল 1905 কেতিয়া এই পাৰ্টিশনটো হে হৈছিল কেতিয়া হেতু উইথড্ৰ কৰিছিল 1911 পাৰ্টিশন অফ বেংগলৰটা কি কৰিব বিচৰা হৈছিল to divide the Indians on the basis of their language on the basis of their religion So that was the partition of Bengal. The civil disobedience movement was aimed at আইন অমান্য আন্দোলনৰ লক্ষ্য কি আছিল আমি পাওঁ আইন অমান্য আন্দোলনৰ লক্ষ্য আছিল পূৰ্ণ স্বাধীনতা complete independence গতিকে আজিৰ আমাৰ যিখিনি প্ৰশ্নাৱলী আমাৰ ইমানতে শেষ হ'ল আমি আশা ৰাখিছো যে আপোনালোকে
এইখিনি পাই উপকৃত হৈছে আৰু আপোনালোকৰ যি প্ৰচেষ্টা বা আপোনালোকৰ যি আহিবলগীয়া পৰীক্ষা এই পৰীক্ষাত নিঃসন্দেহে এই প্ৰশ্নবোৰৰ পৰা আপোনালোকে পৰীক্ষাত পাব এই প্ৰশ্নবোৰৰ পৰা আৰু আপোনালোকে এই পৰীক্ষাত সফল হ'ব ধন্যবাদ